Hello everyone, welcome to Mind Blowing Math. So I think তোমালোকে first lecture about the Cartesian product ভালকে বুজি পাইছা. I think notes prepare কৰিছা চাগে তাৰ কাৰণে questions খিনি কৰিব try কৰিব পাৰা. So আজি আমি পঢ়িম relation. So relations chapter টোত আমি কি বস্তু mainly focus কৰিম. First definition of relation যোন আমি একেবাৰে মুখস্থ কৰিব try নকৰোঁ. যিমান পাৰোঁ feel কৰিব try কৰিম, বুজিব try কৰিম. ডায়াগ্ৰাম ল'ম কিছুমান ভাল ভাল ৰিলেশ্যনৰ এক্সাম্পল আমি কৰিম ফাৰ্ষ্ট ৰিলেশ্যন আৰু কাৰ্টেজিয়ান প্ৰডাক্টৰ মাজত কাৰ্টেজিয়ান প্ৰডাক্ট কি হয় দুটাৰ বস্তুৰ মাজত ৰিলেশ্যন কি হয় আমি সেইখিনি বস্তু আমি চাম নেক্সট কাৰ্টেজিয়ান প্ৰডাক্টৰ পৰা ৰিলেশ্যনছ কেনেকৈ ফাইন কৰিব পাৰি ৰিলেশ্যনশ্বিপছ কেনেকৈ বনাব পাৰি ইনফাইনাইট ছেট আৰু ফাইনাইট ছেটৰ ৰিলেশ্যনছবিলাক কেনেকুৱা হয় তো এইখিনি বস্তু আমি পঢ়িম তাৰপিছত আমি পঢ়িমগৈ ডোমেইন কি হয় ৰেঞ্জ কি হয় কোডোমেইন কি হয় তাৰপিছত আমাক যদি কাৰ্টেজিয়ান প্ৰডাক্ট দিয়া থাকে কাৰ্টেজিয়ান প্ৰডাক্ট যদি দিয়া থাকে দুটা ছেট যদি আমাক দিয়া থাকে এ আৰু বি তেতিয়াহ'লে ছেট দুটাৰ মাজত কিমান ৰিলেশ্যন পচিবল হ'ব টোটেল নাম্বাৰ অফ ৰিলেশ্যন কিমান হ'ব কেনেকৈ তাৰ ফৰ্মুলা আহিলে তো আমি গোটেইখিনি ৱাষ্ট যিমানখিনি NCERT যিমানখিনি দিয়া আছে মই কিছুমান নতুন নতুন এক্সাম্পল লৈ কিনে ট্ৰাই কৰিম তোমালোকে বস্তুখিনি ভালকৈ বুজি পোৱা চ' লেটছ ষ্টাৰ্ট আৱাৰ ছেকেণ্ড ছেশ্যন চ' তাৰ আগতে কৈ দিওঁ যে যোনখিনি ফ'ল' কৰি আছা আৰু তোমালোকে যদি ভাল পাইছা টিচিং লেভেলটো যদি আৰু মই ইম্প্ৰুভ কৰিব লাগে আৰু যদি ভাল কৰিব লাগে প্লিজ ছাবস্ক্ৰাইব আৱাৰ চেনেল থেংক ইউ লেটছ ষ্টাৰ্ট হেল্ল' এভৰিৱান চ' ফ্ৰম চেপ্টাৰ নম্বৰ 2 ৰিলেশ্যনছ এণ্ড ফাংচন we already discussed about that Cartesian product আমি পঢ়িলোঁ ভালকৈ বেচিক আইডিয়াখিনি আমি গম পালোঁ তাৰে কিছুমান প্ৰপাৰ্টিজ পঢ়িলোঁ আমি কেনেকৈ কাৰ্টেজিয়ান প্ৰডাক্ট ডিফাইন কেনেকৈ কৰে কাৰ্টেজিয়ান প্ৰডাক্টত অৰ্ডাৰ পেয়াৰ কি হয় কাৰ্টেজিয়ান প্ৰডাক্টত নাম্বাৰ অফ এলিমেণ্ট কেনেকৈ থাকে পি ক্ৰছ কিউ আৰু কিউ ক্ৰছ পি ইকুৱেল হয়নে নহয় এণ্ড কিছুমান ছেট থিয়ৰিক ৰিলেশ্যন যদি দিয়া থাকে বি ইণ্টাৰছেকশ্যন চি দিয়া আছে তাৰ লগত বেলেগ এটা ছেট এৰ আমি কাৰ্টেজিয়ান প্ৰডাক্ট কেনেকৈ ফাইন কৰোঁ সেইবিলাক আমি কৰিলোঁ যিমানখিনি NCERTৰ তোমালোকৰ বুকত এক্সাম্পলছ আছিলে গোটেইখিনি এক্সাম্পল আমি ডিছকাছ কৰিলোঁ আমি এক্সাৰচাইজখিনি ডিছকাছ কৰিম চ' ফাৰ্ষ্ট আমি পঢ়ি লওঁ যে ৰিলেশ্যন 2.3 চ' প্ৰপাৰ ডেফিনেশ্যন বুকত লিখা আছে দেন ইয়াতে এই লেকচাৰটোত বেচিকেলি কি থাকিব যে ৰিলেশ্যন কি হয় আমি ফিল কৰিব লাগিব ৰিলেশ্যনৰ ডেফিনেশ্যন তাৰপিছত থাকিব ডোমেইন কি হয় ৰেঞ্জ কি হয় কোডোমেইন কি হয় টোটেল নাম্বাৰ অফ ৰিলেশ্যন কিমানটা থাকিব পাৰে আৰু ৰিলেশ্যনবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ ওপৰত আমি কথা পাতিম ঠিক আছে ফাৰ্ষ্ট ক্লাছ 11ৰ মেথমেটিক্স পঢ়ি আছোঁ আমি চ' অবভিয়াছ ৰিজনত ৰিলেশ্যন ৱৰ্ডটোৰ মিনিং তোমালোকে জানা ৰিলেশ্যন মানে কি কানেকশ্যন বিটুইন চাম অবজেক্ট মেথমেটিকেল ডেফিনেশ্যন নহয় এজ এ ইংলিছ টাৰ্মিনলজি অৰ লাইক ৱৰ্ডটো যদি মিনিং তোমালোকে চোৱা তেতিয়াহ'লে ৰিলেশ্যন মানে কি কিছুমান বস্তুৰ মাজত থকা কানেকশ্যন ইটছ লাইক তোমাৰ ভাইটি আছে বা ভণ্টি আছে লাইক বা ভনীৰ ৰিলেশ্যনশ্বিপ নহ'লে দাদা ভাইটিৰ ৰিলেশ্যনশ্বিপ যিয়ে হওক তাতে যেতিয়া আমি ৰিলেশ্যন এটা ডিফাইন কৰিছোঁ তাতে দুটা মানুহৰ দৰকাৰ বা দুটাতকৈ বেছি মানুহৰ দৰকাৰ হৈছে ইট মিনছ হোৱাট যে অকল এটা পাৰ্টিকুলাৰ অবজেক্টে ৰিলেশ্যন ক্ৰিয়েট কৰিব নোৱাৰে তাৰ কাৰণে আমাক কি লাগিব বেলেগ বেলেগ অবজেক্ট লাগিব ইট মিনছ উই নিড more than equal to 2 objects ঠিক আছে তো ফাৰ্ষ্ট প্ৰথম কথাটো আমি চাওঁ কাৰ্টেজিয়ান প্ৰডাক্টৰ লগত আমি যিমান পাৰোঁ ৰিলেশ্যন চেপ্টাৰটো লিংক কৰিব ট্ৰাই কৰিম তো আমাৰ ওচৰত দুটা ছেট আছে A আৰু এটা ছেট B ইয়াতে আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161
3 4 5 6 তো আমি কাৰ্টেছিয়ান প্ৰডাক্ট কেনেকৈ ফাইণ্ড কৰিম a ক্ৰছ b is equal to what order pair first element from first set second element from second set 1 comma 4 1 comma 5 1 comma 6 then 2 comma 4 2 comma 5 2 comma 6 তাৰপিছত 3 comma 4 3 comma 5 3 comma 6 so this is what a cross b a এটা সেট দিয়া আছে b এটা সেট দিয়া আছে আমি তাহাঁতৰ কি উলিয়াব পাৰোঁ কাৰ্টেছিয়ান প্ৰডাক্ট ফাইণ্ড কৰিব পাৰোঁ কাৰ্টেছিয়ান প্ৰডাক্ট ফাইণ্ড কৰাৰ পাছত আমি যোনবিলাক পেয়াৰ পাইছোঁ this is nothing but what order pair order pair first element from set a second element from set b order pair কি হৈছে যে first element to second set to কোনটো এলিমেন্টৰ লগত ম্যাপ হৈছে 4 লগত তেনেকৈ 1 টো আকৌ কাৰ লগত ম্যাপ হৈছে 5 ৰ লগত ম্যাপ হৈছে 1 টো কাৰ লগত ম্যাপ হৈছে 6 ৰ লগত ম্যাপ হৈছে তেনেকৈ 2 টো আকৌ কাৰ লগত ম্যাপ হৈছে 4 লৈ গৈছে এবাৰ 2 to 5 লৈ গৈছে 2 to 6 লৈ গৈছে similar 3 5 6 তাৰ মানে কি যেতিয়া আমি অৰ্ডাৰ পেয়াৰ পাইছোঁ কোনোবা এটা ফাৰ্ষ্ট এলিমেন্টটো ফাৰ্ষ্ট সেটটোৰ এলিমেন্টটো সেকেন্ড সেটটোৰ এলিমেন্টৰ লগত এটা বন ফৰ্ম কৰিছে ইটস লাইক ওৱানৰ ইমেজ আমি ইমেজ বুলি ক'ব পাৰোঁ ইমেজ অফ ওৱান বি সেট ইজ 4 তো মানে ই এটা কি ফৰ্ম কৰিছে ই এটা ৰিলেশ্যন ফৰ্ম কৰিছে তো ৰিলেশ্যনৰ ডেফিনেশ্যনটো চোৱা a relation r from a non-empty set a এটা non-empty set আমি লৈছোঁ 1 2 3 ফিল কৰিব ট্ৰাই কৰা এক্সাম্পলটো থ্ৰু তাৰপিছত কৈছে to a non-empty set b another set লৈছোঁ b is a subset of all Cartesian product a cross b a Cartesian productটোৰ this is Cartesian product ইয়াৰ যিকোনো এটা subset যদি উঠোৱা তোমালোকে সেই subsetটো যদি লাইক অকল 1,4 যদি লোৱা ই এটা সাবসেট হ'ব ই কি হ'ব এটা ৰিলেশ্যন হ'ব ৰিলেশ্যনৰ ডেফিনেশ্যন কি এ ৰিলেশ্যন r বুলি কৈছে এনেকৈ ডিফাইন কৰে r from a to b a পৰা b লে এটা ৰিলেশ্যন আমি কেনেকৈ ডিফাইন কৰোঁ the definition proper definition is a relation r from a non-empty set a to a non-empty set b is a subset of the Cartesian product a cross b আমাৰ ওচৰত যোনটো Cartesian product আছে তাৰ যি subset তুমি উঠোৱা পিক কৰা বা গোটেই Cartesian product itself a subset of that a cross b is also a subset of a cross b তো ই নিজে গোটেইটো এটা কি হ'ব ৰিলেশ্যন হ'ব আৰু এই ৰিলেশ্যনটোৰ যোনটো এলিমেন্টবোৰ ক'ৰ পৰা থাকিব a cross b ৰ পৰা থাকিব আৰু যোনটো ইয়াতে সেকেন্ড এলিমেন্টটো যোনটো সেট b ৰ হয় তাক কি বুলি ক'ব a ৰেসপেক্টত ইমেজ বুলি ক'ব দিস ইজ দ্য ডেফিনেশ্যন তোমালোকে বুকত লিখা আছে এবাৰ ভালকৈ পঢ়ি ল'ব পাৰা a relation r from a non-empty set a to a non-empty set b is a subset of the Cartesian product a cross b এইটো আমি ভালকৈ ক'লোঁ অলৰেডি তাৰপিছত কি কৈছে that subset is derived by describing a relation between the first element and the second element ইয়াতে এটা আমি ৰিলেশ্যনত ডেছক্ৰাইব কৰিব পাৰোঁ লাইক 1 আৰু 4 ৰ মাজত আমি কেনেকৈ ৰিলেশ্যন ডেছক্ৰাইব কৰিব পাৰোঁ যে x belongs to a y belongs to b y equal to x plus 3 now x equal to যদি 1 লওঁ y কি হ'ব 4 so this is nothing but the relation of this element again ৰ'ব এইটো এক্সাম্পল আমি ভালকৈ কৰিম তাৰ আগত পঢ়ি লওঁ কি কৈছে
relation between the first element and the second element of the order pairing A and B. So A cross B থকা যোনবিলাক order pair থাকিব সেই order pair বিলাকৰ মাজত যদি order pair বিলাকৰ মাজৰ পৰা যদি আমি subset উঠাও আৰু এই subsetটোৰ যদি কিবা relationship define হয় তেতিয়া সেইটো কি হ'ব সেই সেটটোৰ এই subsetটো হ'ব relation আৰু কি কৈছে যে the second element is called the image of the first element. মই লিখিছো already B is called image of element A. তো আমি definition to proper definition to আমি বুজি পালো এতিয়া আমি কিছুমান important বস্তু কিছুমান এটা ভাল ভাল কেইটামান example লৈ কিনে আমি try কৰিম যে relation কেনেকুৱা কেনেকুৱা হ'ব পাৰে so first প্ৰথমতে চোৱা the same example from the same example set A দিয়া আছে set B দিয়া আছে this is so আমি relation বিলাক define কৰিব লাগিব প্ৰথম যদি আমি কওঁ first relation টো এক নম্বৰ R from A to B so যোনটো সেটৰ পৰা যোনটো সেটলৈ গৈছে relation define আমি কেনে কৰোঁ R from A to B now R from A to B and we will define R equal to প্ৰথমতে কি লিখিম আমি order pair XY such that X is less than Y আমি এটা ৰিলেশ্যনশ্বিপ ডিফাইন কৰিলোঁ আৰু আমি চাব লাগে যে এই ৰিলেশ্যনশ্বিপটো তোমাৰ A আৰু B থকা এলিমেণ্টবিলাকক লৈ যোনটো কাৰ্টেছিয়ান প্ৰডাক্ট লৈছিলোঁ তাৰ ছাবছেট হয়নে নাই নাও এতিয়া ইয়াৰ R ই কি হ'ব X, Y such that X is less than Y ইয়াত চোৱা X is less than Y 1 is less than Y 1 is less than 4 1 is less than 5 similar 2 is less than 4 2 is less than 5 3 is less than 4 so every element of A is less than all the element of B so a relation to যোনটো আমি ডিফাইন কৰিলো ই এক্স্যাক্টলি কি হ'ব A cross B হ'ব তাৰ মানে কি গম পালো যে every Cartesian product between two sets is a relation feel কৰা তোমালোকে এক্সাম্পলটো চালা এক্সাম্পলটো দেখিছা তাৰপিছত কি দেখিছা যে আমি এটা ডিফাইন কৰোঁ ৰিলেশ্যন অৰ্ডাৰ পেয়াৰ X such that X, Y এইটো কি কয় সেট বিল্ডাৰ ফৰ্মত লিখে আৰু ৰিলেশ্যনটো কি হয় ৰিলেশ্যন ইটসেল্ফ এ সেট কাৰ্টেছিয়ান প্ৰডাক্ট যদি সেট হয় তাৰ সাবসেট লৈ কিনে আমি ৰিলেশ্যন ডিফাইন কৰিছোঁ তো অবভিয়াছ ৰিজনত কি হ'ব ৰিলেশ্যন এটা সেটে হ'ব ঠিক আছে আৰু আমি কি গম পালোঁ এভৰি কাৰ্টেছিয়ান প্ৰডাক্ট between two set is a relation আৰু ৰিলেশ্যনটো ইয়াত ডিফাইন কৰিব পাৰিলোঁ তো এনেকুৱা নহয় যে তুমি যিকোনো ৰিলেশ্যন যিকোনো তোমাৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ যদি তুমি A cross B দেখাবলৈ তাতে সদায় X less than Y নহ'বও পাৰে ইয়াৰ তোমাৰ এইটো তোমাৰ বেলেগ বেলেগ হ'ব ইয়াতে X less than Y বিকজ ইয়াতে 1 2 3 আছে 4 5 6 আছে যদি ইয়াত 4 5 6 থাকিলে হয় যদি 4 5 6 থাকিলে হয় আৰু ইয়াতে 1 2 3 থাকিলে হয় তেতিয়া আমি লিখিলোঁ X is greater than Y ইয়াতে যদি বেলেগ 1 5 7 থাকিলে হয় ইয়াতে 2 3 4 তেতিয়া আমি আকৌ বেলেগকৈ ডিফাইন কৰিলোঁ সো ৰিলেশ্যন যে ডিফাইন কৰিছোঁ সেই ডিফাইন কৰাটো বেলেগ যিকোনো ধৰণে আমি ডিফাইন কৰিব পাৰোঁ বাট কি হ'ব লাগিব যিয়ে ডিফাইন কৰিছোঁ সেইটো কি হ'ব লাগিব সাবসেট অফ কাৰ্টেছিয়ান প্ৰডাক্ট Cartesian product itself a relation but every relation is not
a Cartesian product. Cartesian productor subset হয় আৰু তাতে কিছুমান আমি relationship define কৰোঁ. It means relation is a bigger terminology than Cartesian product. মানে Cartesian productor element বিলাক লৈয়ে আমি কি কৰিম relation find কৰিম, but তাত কিছুমান কি থাকিব যে proper relationship থাকিব element বিলাকৰ মাজত, like আমি যেনেকৈ ইয়াতে define কৰোঁ তেনেধৰণে. Next example, same example পৰা লোৱা r from a to b আৰু r to relation to কেনেকৈ define কৰিলোঁ x, y such that x plus, suppose x is greater than y, x is greater than y, x কি element 1 2 3 আৰু y মানে y from b. ইয়াতে আমি লিখিব লাগিব যে for all x belongs to a, x belongs y belongs to b. ইয়াতে similarly নহ'লে আমি কেনেকৈ ধৰিব পাৰিম ক'ৰ পৰা এলিমেণ্ট লৈছোঁ, x belongs to a and y belongs to b. x ৰ এলিমেণ্টবিলাক আৰু y এলিমেণ্টবিলাকৰ যদি আমি এইটো ৰিলেশ্যনশ্বিপ ডিফাইন কৰোঁ x is greater than y, তেতিয়াহ'লে কি হ'ব চাবা, ইয়াতে চোৱা 1 আৰু 2 আৰু 3 আছে from set A আৰু set B কি আছে 4 5 6. তো obvious reasonত x যোনবিলাক এলিমেণ্ট A হয় সেই এলিমেণ্টবিলাক বিতকৈ সৰু হয় গোটেইকেইটা, তো এইটো কেতিয়াও পচিবল হ'বই নোৱাৰে x is greater than y. তো এনেকুৱা আমি এটাও অৰ্ডাৰ পেয়াৰ নাপাওঁ য'ত কি হ'ব x is greater than y. so ই কি হ'ব null set. Fine. So relation can be a null set because আমি ইয়াতে যি ৰিলেশ্যনশ্বিপ ডিফাইন কৰিলোঁ সেই ৰিলেশ্যনশ্বিপটোৰ এটাও অৰ্ডাৰ পেয়াৰ সেই ছাবছেটটোত সেই কাৰ্টেছিয়ান প্ৰডাক্টটোত নাই. এগেইন আমি প্ৰথমতে কৈছোঁ যে ৰিলেশ্যন যিয়ে ডিফাইন কৰিছোঁ সি যদি ৰিলেশ্যন হ'বলৈ হয় সি কাৰ্টেছিয়ান প্ৰডাক্টৰ ছাবছেট হ'ব লাগিব, আৰু আমি জানো যে phi is always a subset of every set. যিমানেই সেট তুমি ফৰ্ম নকৰা তাত সদায় নাল সেটটো কি হয়, এমটি সেটটো কি হয়, সেই সেটটোৰ সাবসেট হয়. তো ইট ইজ এ সাবসেট আৰু আমি এটা ৰিলেশ্যনশ্বিপ ডিফাইন কৰিলোঁ, বাট সেই ৰিলেশ্যনশ্বিপটোত থ্ৰু আমি এটাও অৰ্ডাৰ পেয়াৰ এ ক্ৰছ বিত নাপালোঁ. চ' এ ৰিলেশ্যন কেন বি এ এমটি সেট. অ'কে, দুটা এক্সাম্পল গম পালোঁ. থাৰ্ড এক্সাম্পলটো কেনেকৈ আমি ডিফাইন কৰিব পাৰোঁ, r from a to b কি বুলি ল'ম আমি এতিয়া নেক্সট যে r x, y such that y equal to x plus 3 আৰু আমি ইয়াত কি ল'ম x for all x belongs to a, y belongs to b. আমি এটা ৰিলেশ্যনশ্বিপ ডিফাইন কৰিলোঁ y equal to x plus 3. এতিয়া আমি অৰ্ডাৰ পেয়াৰবিলাকত চাম. প্ৰথম কথা আমি এক্সৰ কি এলিমেণ্ট আছে 1 2 3. চাবা ভালকৈ চাবা, বস্তুবিলাক বুজিব ট্ৰাই কৰিবা কেনেকৈ এটা ৰিলেশ্যনশ্বিপ ডিফাইন কৰিছোঁ আৰু সেই ৰিলেশ্যনশ্বিপটো ডিফাইন কৰাৰ পাছত এলিমেণ্টবোৰ কেনেকুৱা ধৰণৰ এলিমেণ্ট সেই ৰিলেশ্যনশ্বিপটোৱে আমাক প্ৰভাইড কৰিছে. 1 3 1 2 3 x y equal to x plus 3. যদি ই xৰ এলিমেণ্ট হয় y এলিমেণ্টবোৰ কেনেকুৱা হ'ব x plus 3, x equal to 1 পুট কৰিলে 1 plus 3 4, 2 plus 3 5, 3 plus 3 6. তাৰ মানে ৰিলেশ্যনটোত কোনবোৰ এলিমেণ্ট থাকিব, xৰ ভেলু 1, 4, 2, 5, 3, 6. চ' গোটেইকেইটা এলিমেণ্ট যোনকেইটা অৰ্ডাৰ পেয়াৰ আমি পাইছোঁ 1, 4, 2, 5, 3, 6 গোটেইকেইটা ক'ত আছে, a ক্ৰছ বিত আছে ফাৰ্ষ্ট দিছ এলিমেণ্ট.
2,5 this element, and the last 3,6 this element. It means what? This relation is a subset of A cross B. আৰু 1,4 2,5 আৰু 3,6 কোনটো relation follow কৰিছে? Y equal to x plus 3. So this is an example of a relation. Now say this is not equal to A cross B. It's just a subset of A cross B. So আমি কি গম পালো যে সব relation Cartesian product এটা subset হ'ব পাৰে, but Cartesian product to হ'ব নোৱাৰে. Every Cartesian product between two sets is a relation, but every relation is not a Cartesian product. So আমি conclusion পালো, example চালো, আৰু confuse নহব কাৰণে আমি আৰু এটা example কৰিব try কৰিম, the same from the same Cartesian product. Now আমি আকৌ define কৰিলো 4 নম্বৰ point. Example কিটা মনত ৰাখিবা কাৰণ গোটেই কিটা example বেলেগ বেলেগ হয়. এটাই তোমাক গোটেই Cartesian product টো দি দিছে, এটাই তোমাক empty set দি দিছে, next to proper subset এটা দিছে. Next, so relation define কৰিলো A to B. আৰু next define কৰিলো R equal to x comma y order पे such that y equal to x plus 4. Now for all x belongs to A and for all y belongs to B. So আমি এটা relationship define কৰিলো now. তো এই relationship to যোনখিনি y element হ'ব কেনেকুৱা হ'ব x তকে 4 বেছি হ'ব. So now again আমি find কৰিম. প্ৰথমতে x ৰ element কি কি আছিলে 1 2 3 1 2 3 আৰু তেতিয়া y কি হ'ব from this formula. আমি বাকিবোৰ element আমি নাচাও এতিয়া, যোনটো relationship define কৰি দিয়া আছে সেই relationship টোতে focus থাকিব আৰু সেই relationship টোত focus কৰাৰ পিছত y ৰ value কি হ'ব পাৰে, x ৰ value 1 হলে y ৰ value কি হ'ব 1 plus 4 equal to 5, 2 plus 4 equal to 6, 3 plus 4 equal to 7. এতিয়া যদি আমি relation টো লিখিব যাওঁ কেনেকুৱা হ'ব 1, 5, 2, 6, 3, 7. Now see, is this a relation? Is it a relation? Relations are always subset of Cartesian product. Cartesian product or hodai hi ki hoy subset. But a to junto element 3,7 it does not belongs to this Cartesian product. Yate korle ki ase at max kiman 3,6 korle ase 3,7 নাই. তো হি এটা relation নহয়. But আমি এনেকে ইয়াক নিলিখি কেনেকে লিখিম যোনকিটা এলিমেন্টৰ কাৰণে possible হয় it is a relation, but representation of it is a relation, but representation of this relation it means this is not the correct way. আমি এনেকে define নকৰো যোনটো element যোনটো order pair cross product I mean Cartesian product tote নাই he কেতিয়াও relation এটা থাকিব নোৱাৰে because every relation is a subset of that Cartesian product. So কি কম আমি এতিয়া যে 1,5 থাকিব আৰু 2,6 থাকিব এটো হ'ব এই ৰিলেচনটোৰ এলিমেন্ট 1,5 2,6 1 তকে 4 ডাঙৰ 2 তকে 4 ডাঙৰ but 3,7 কিটাও নাই কাৰণ এই এলিমেন্টটো এই Cartesian product নাই. তাৰ মানে আমি কি বুজি পালো যে A আৰু B ৰ পৰা আমি যেতিয়া
ৰিলেশ্যন ফাইন কৰিছোঁ, এৰ প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে বিৰ আমি ইমেজ নাপাবও পাৰোঁ। লাইক ইয়াত 1 আৰু 2 কাৰণে পালোঁ, 3 কাৰণে আমি ইয়াত ইমেজ নাপাবও পাৰোঁ। ইটছ ডিপেণ্ড অন দ্য property of property. It means how you define the relationship between those elements, like y equal to x plus 4, যেনেকৈ y equal to x plus 3 লৈছিলোঁ আমি যেতিয়া y equal to x plus 3 যেতিয়া লৈছিলোঁ, দেন আমি xৰ প্ৰত্যেক এলিমেণ্টৰ কাৰণে এটা এটা ইমেজ পাইছিলোঁ, বাট ফৰ দিছ এক্সাম্পল আমি নাপালোঁ। কিয় নাপালোঁ? বিকজ ফৰ এভৰি ৰিলেশ্যন কি হয় যে সি এটা সাবসেট হয় কাৰ কাৰ্টেছিয়ান প্ৰডাক্ট। সো আই থিংক তোমালোকে এইখিনি বস্তু ফিল কৰিব পাৰিছা। এই চাৰিটা এক্সাম্পল এনাফ হয় টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ ৰিলেশ্যন একচুৱেলি। ৰিলেশ্যন মিনছ ইটছ এ কানেকশ্যন বিটুইন টু অবজেক্ট অৰ ইটছ কানেকশ্যন বিটুইন টু ছেট, হাউ ইউ ডিফাইন উইথ চাম মেথমেটিকেল টাৰ্মিনলজি লাইক দিছ। তেনেকৈ আমি আৰু ডিফাইন কৰিব পাৰোঁ। চ' ছাপ'জ ইনফাইনাইট ছেট এটাৰ দুটাৰ মাজত ৰিলেশ্যন কেনেকৈ ডিফাইন কৰিম? R from A to B, A কি হয় নেচাৰেল নাম্বাৰ, B কি হয় নেচাৰেল নাম্বাৰ। এটা যদি আমি ৰিলেশ্যন ডিফাইন কৰোঁ x বা y such that লিখিলোঁগৈ x y equal to twice x belongs to A, for all x belongs to A, y belongs to B. আমি প্ৰথম ফাইনাইট সেটৰ ৰিলেশ্যন কিছুমান চালোঁ, নাও এতিয়া ইনফাইনাইট সেটৰ ৰিলেশ্যন চাওঁ। তো A কি হয় নেচাৰেল নাম্বাৰ, B কি হয় নেচাৰেল নাম্বাৰ, আৰু নেচাৰেল নাম্বাৰ দুটাৰ মাজত আমি কি কৰিব পাৰিম? কাৰ্টেছিয়ান প্ৰডাক্ট ফাইন কৰিব পাৰিম। n ক্ৰছ n হ'ব এইটো, n ক্ৰছ n, তাৰমানে এলিমেণ্টবোৰ কি হ'ব 1, 1, 1, 2, all those, then 2, 2 goes. So যদি দুটা সেট ইনফাইনাইট সেট হয়, অবভিয়াছ ৰিজনত কাৰ্টেছিয়ান প্ৰডাক্টটো কি হ'ব? ইনফাইনাইট সেট, চিম্পল। তো ইয়াতে ইনফাইনাইট সেট হ'ব আৰু ইনফাইনাইট কাৰ্টেছিয়ান প্ৰডাক্ট এটাৰ সাবসেটবোৰ কি হ'ব? ৰিলেশ্যন। ফাইন, নাও ৰিলেশ্যন কি হ'ব গম পাই গ'লোঁ। কাৰ্টেছিয়ান প্ৰডাক্ট ইনফাইনাইট সেটত কেনেকুৱা হ'ব গম পাই গ'লোঁ। আমাক এতিয়া ইয়াতে ৰিলেশ্যনশ্বিপটো কেনেকৈ দিয়া আছে? y equal to twice x. তো আমি প্ৰথমতে xৰ এলিমেণ্টবোৰ কেনেকৈ হ'ব? 1, 2, 3, 4, because they are from what? Natural number n. y equal to twice x, 2 into 1, 2 into 1, 2, 2 into 2, 4, 3 into 3, 3 into 2, 6, 4 into 2, 8, and so on. আৰু যিমানবিলাক মানে কি এইটো কোনটো সেট হ'ব? অল ইভেন নাম্বাৰ্ছ, আৰু এইখিনি গোটেই নেচাৰেল নাম্বাৰ্ছ। তো প্ৰত্যেকটো নেচাৰেল নাম্বাৰৰ কাৰণে আমি এটা ইমেজ পালোঁনে নাই? যিয়ে তুমি নেচাৰেল নাম্বাৰ নোলোৱা, সেই এলিমেণ্টটো 2ৰে মাল্টিপ্লাই কৰি দিয়াৰ পিছত আমি কি পাম? এটা ইভেন নাম্বাৰ পাম। আৰু সেই ইভেন নাম্বাৰটো কি হ'ব? ক'ত থাকিব? অবভিয়াছ ৰিজনত নেচাৰেল নাম্বাৰ সেটৰ থাকিব। এভৰি অড নাম্বাৰ এণ্ড ইভেন নাম্বাৰ্ছ আৰ হোৱাট? নেচাৰেল নাম্বাৰ। অ'কে, তো নেচাৰেল নাম্বাৰ গম পালোঁ, নেচাৰেল নাম্বাৰৰ সাবসেট গম পালোঁ যে এইখিনি গোটেইখিনি এলিমেণ্ট থাকিব। তো আমি কেনেকৈ লিখিম ডেট ৰিলেশ্যন? 1, 2, 2, 4, 3, 6, 4, 8, and so on. Again, it will be a relation from that Cartesian product n cross n. So আমি বহুতখিনি এক্সাম্পল গম পালোঁ। দিছ ইজ এগেইন এক্সাম্পল নম্বৰ 5. চ' এই 5টা এক্সাম্পল যদি ভালকৈ বুজি পাইছা, দেন আই থিংক আৰু ৰিলেশ্যনত বেছি একো জানিব লগা নাই। নেক্সট আমি ডমেইন কি হয় তাৰ ডেফিনেশ্যনটো আমি চাই লওঁ এবাৰ। ডমেইন মানে হ'ল the set of all first element of the order pair in a relation. আমি যেতিয়া কাৰ্টেছিয়ান প্ৰডাক্ট এটাৰ পৰা ৰিলেশ্যন এটা ফাইন কৰিলোঁ আৰু ৰিলেশ্যনটো ফাইন কৰাৰ পিছত
যোনখিনি এলিমেণ্ট লৈ কিনে আমি ৰিলেশ্যনটো পালোঁ, ইটছ লাইক দিছ ইজ এ ৰিলেশ্যন 1,4 2,5 3,6 আৰু ইয়াতে ৰিলেশ্যনশ্বিপটো কি y ইকুৱেল টু x প্লাছ 3। ইয়াৰে যোনবোৰ ফাৰ্ষ্ট এলিমেণ্ট 1 2 3 সেই এলিমেণ্টবোৰৰ যোনটো ছেট হ'ব সেইটো কি বুলি ক'ব? ডোমেইন। The set of all first element of the ordered pair in a relation R from a set A to B is called the domain of the relation R. So relationer যদি ৰিলেশ্যনটো দুটা সেটৰ মাজত ডিফাইন কৰা হ'ব A to B আৰু এই ৰিলেশ্যনটো ডিফাইন কৰাৰ পাছত সেই ৰিলেশ্যনটোত যোনবিলাক অৰ্ডাৰ পেয়াৰ থাকিব, কাৰ্টেজিয়ান প্ৰডাক্টৰ অৰ্ডাৰ পেয়াৰ কথা ইয়াত কোৱা নাই, ইয়াত আমি কিহৰ অৰ্ডাৰ পেয়াৰ কথা কৈছোঁ? ৰিলেশ্যনৰ অৰ্ডাৰ পেয়াৰ কথা কৈছোঁ। ৰিলেশ্যনৰ যোনটো অৰ্ডাৰ পেয়াৰ থাকিব সেই অৰ্ডাৰ পেয়াৰটোৰ যোনবিলাক ফাৰ্ষ্ট এলিমেণ্ট হ'ব সেই ফাৰ্ষ্ট এলিমেণ্টবিলাকক লৈ যোনটো ছেট আমি পাম তাক আমি কি বুলি ক'ম? ডোমেইন। অ'কে, নাইচ। চ' নেক্সট ডেফিনেশ্যন ইজ কোডোমেইন। চ' পেজ নম্বৰ 34, চ' ডেফিনেশ্যন নম্বৰ 4 চি মই লিখি নাযাওঁ আৰু। The set of all second elements in a relation R from A to B is called range. যেনেকৈ ডোমেইন ডিফাইন কৰিলোঁ, ডোমেইনত কি ডিফাইন কৰিলোঁ যে যেতিয়া আমি ৰিলেশ্যন এটা ফাইন কৰিম তাৰ যোনবিলাক ফাৰ্ষ্ট এলিমেণ্ট থাকিব অৰ্ডাৰ পেয়াৰৰ সেই এলিমেণ্টৰ ছেটটোক কি ক'ম? আমি ডোমেইন বুলি ক'ম। এণ্ড চিমিলাৰলি যেতিয়া আমি ছেকেণ্ড এলিমেণ্টবিলাক ল'ম ৰেঞ্জ এটাৰ পৰা, ৰিলেশ্যন এটাৰ পৰা, আৰু সেই ছেকেণ্ড এলিমেণ্টবিলাকক লৈ যেতিয়া আমি এটা ছেট ডিফাইন কৰিম সেই ছেটটোক কি বুলি ক'ব? ৰেঞ্জ বুলি ক'ব। অ'কে, দ্য হোল ছেট বি ইজ কল্ড দ্য কোডোমেইন। এতিয়া আমি গম পালোঁ যে কোডোমেইনৰ ডেফিনেশ্যনটো এবাৰ ভালকৈ চাই লোৱা, যে কৈছে যে দ্য হোল ছেট বি ইজ কল্ড কোডোমেইন অফ দ্য ৰিলেশ্যন আৰ। তাৰ মানে কি এ টু বিত আমি ডিফাইন কৰিছিলোঁ ৰিলেশ্যন এটা, তো বি যোনটো ছেটলৈ আমি ডিফাইন কৰিছিলোঁ গোটেই ছেটটোক কি বুলি ক'ব? কোডোমেইন বুলি ক'ব। বাট কোডোমেইন আৰু ৰেঞ্জ আৰ দে ইকুৱেল? কুৱেশ্যন ইজ ডেট কোডোমেইন আৰু ৰেঞ্জ ইকুৱেল হয় নেকি? কোডোমেইন মানে কি? যে ৰিলেশ্যনটো য'ৰ পৰা ডিফাইন কৰা হৈছে এ টু বি সেই গোটেই বিটোকে কোডোমেইন বুলি ক'ব। আৰু ৰেঞ্জ কি হয়? ৰেঞ্জত যোনটো আৰ থাকিব, এক্স চাচ ডেট ৱাই, কিবা এটা ৰিলেশ্যন থাকিব, যোনটো ৱাই এলিমেণ্টবোৰ আমি ৰিলেশ্যনৰ পাম সেই ৱাই এলিমেণ্টবিলাকক লৈ যোনটো ছেট হ'ব সেইটোক ক'ব কি? ৰেঞ্জ। এতিয়া কথা হ'ল ৰেঞ্জ আৰু কোডোমেইন আৰ দে ইকুৱেল? Obviously not. So for that example we have already done. See where it is? Okay, this is like, see here 4 number relation to আমি কি এলিমেন্ট পাইছো? 1,5 2,6। ইয়াৰে ৰেঞ্জ কি হ'ব? ৰেঞ্জৰ ছেট কি হ'ব? 5,6। আৰু কোডোমেইন কি হ'ব? দ্য ছেট বি ইটছেল্ফ। তো কোডোমেইনটো আমি কোডোমেইনটো কি হ'ব? ছেট ইটছেল্ফ বি। কোডোমেইন কি হ'ব? 4 5 6। কোডোমেইন আমি কি পালোঁ? 4 5 6 আৰু ৰেঞ্জ কি পালোঁ? 5,6। 4 এলিমেণ্টটো কোডোমেইনত আছে, ৰেঞ্জত নাই। তাৰ মানে কি? কোডোমেইন এণ্ড ৰেঞ্জ আৰ নট ইকুৱেল, বাট range is always a subset of codomain. This is interesting. And in fact sometimes codomain may be equal to range. It's not a big deal. For that the first example, x is less than y. So yat ami gote relation to ki pai golo? A cross b. আৰু কাৰ্টেজিয়ান প্ৰডাক্টটোত অবভিয়াছ ৰিজনত ছেকেণ্ড এলিমেণ্টবিলাকত গোটেই ছেটটোৰ এলিমেণ্টবোৰেই থাকিব, বি ছেটটোৰ গোটেইবোৰ এলিমেণ্টে থাকিব। গোটেই 4 আছে, 5 আছে, 6 আছে। চ' হিয়াৰ কোডোমেইন এণ্ড ৰেঞ্জ আৰ ইকুৱেল।
but every time equal নহয় তাৰ আমি example চালো and range is always a subset of codomain okay so আমি example কৰিলো range কি গম পালো codomain কি গম পালো তাৰপিছত ইয়াতে কিছুমান remark লিখা আছে a relation may be represent algebraically either roster method or set builder method এইবিলাক algebraic হয় x plus expression আছে x is a natural number বুলি যেটা আমি লিখো set builder ফৰ্মত লিখিব পাৰো আমি তো মেথডত আমি ইউজ কৰিব পাৰো আৰু arrow diagram is a visual representation of a relation so যোনটো আমি প্ৰথমতে কৰিলো এইটো গোটে কাৰ্টেজিয়ান প্ৰডাক্টটো হয় আৰু বাকি যদি তোমালোকে কোনটো চাবলৈ যাওঁ সাপোজ okay for this example ইয়াতে কি হ'ব a b 8 কি আসলে 1 2 3 4 5 6 এই ৰিলেচনটোত 1 টো কলে হৈছে 5 লৈ গৈছে 2 টো কলে হৈছে 6 লৈ গৈছে 1 goes to 5 2 goes to 6 so এটো এৰো ডায়াগ্ৰামত আমি ৰিলেচনটো এনেকে ডিফাইন কৰিব পাৰো আৰু এৰো ডায়াগ্ৰামত ডিফাইন কৰিলে বস্তুবিলাক ভিজুৱেলাইজ কৰিবৰ কাৰণে ইজি হয় কাৰণ এটো ডায়াগ্ৰামৰ থ্ৰু আমি ড্ৰ কৰিব ট্ৰাই কৰিছো সো আমি গম পালো ৰিলেচন কি হয় ৰিলেচনৰ ৰিপ্ৰেজেন্টেশন কেনেকুৱা হয় ডোমেইন কি হয় ৰেঞ্জ কি হয় কোডোমেইন কি হয় ইয়াতে কিছুমান এক্সাম্পল আছে এক্সাম্পল নম্বৰ 7 ইয়াতে তোমালোকৰ ৰেঞ্জ ডোমেইন কোডোমেইন ফাইন কৰিব দিছে বহুতে ইজি হয় তোমালোকে ট্ৰাই কৰিবা নেক্সট ৰিলেচন কেনেকুৱা হ'ব পাৰে কি হ'ব পাৰে এক্সাম্পল নম্বৰ 8 similarly and that last note so important about this chapter okay so কৈছে কি the total number of relation that can be defined from a set তো আমি এটা সেটৰ পৰা আমি ইয়াতে তোমালোকে দেখিলা অলৰেডি যে এটা সেটৰ পৰা আমি যেটা ৰিলেচন ডিফাইন কৰি আসলো প্ৰথমতে কাৰ্টেজিয়ান প্ৰডাক্ট হোল কাৰ্টেজিয়ান প্ৰডাক্ট এটা পালো তাৰপিছত এটা এম্পটি সেট পালো তাৰপিছত কিছুমান সাবসেট পালো কিছুমান প্ৰপাৰ সাবসেট পালো তো আমি দুটা সেটৰ মাজত ৰিলেচনস তেনেকে ডিফাইন কৰিব পাৰো বহুত বেলেগ বেলেগ ধৰণে now question is কিমানটা ৰিলেচন ফাইন কৰিব পাৰো so তাৰ কাৰণে এটা ফৰ্মুলা আছে the total number of relation the total number of relation that can be defined from a set A to set B is number of possible subset of A cross B বহুত ইজি কথা হয় ভিজুৱেলাইজ কৰা ইয়াতে মুখস্থ কৰিব একেবাৰে দৰকাৰ নাই কেতিয়াও নাপাহৰা যদি মুখস্থ কৰা অবভিয়াছলি পাহৰি যাব কৈছে কি দুটা সেটৰ মাজত কিমানটা ৰিলেচন থাকিব পাৰে টোটেল নাম্বাৰ অফ ৰিলেচন দ্যাট ক্যান বি ডিফাইন্ড ফ্ৰম set A to set B is number of possible subset of A cross B তাৰ মানে কি ৰিলেচনৰ ডেফিনেশনটোৱে কৈছে প্ৰথম যে ৰিলেচন are from a non-empty set A to a non-empty set B is a subset of Cartesian product A cross B তো Cartesian productটোৰ ভিতৰত যিমান subset থাকিব সেই subsetৰ যিমান subset possible হ'ব singleton subset more than one or like anything যিমানখিনি subset থাকিব সেই গোটেই subset খিনি কি হ'ব relation হ'ব তাৰ মানে কি this is nothing but the power set of A cross B power set ত কি থাকে set এটাৰ
যিমানবোৰ পচিবল ছাবছেট থাকে সেই গোটেই ছাবছেটখিনিৰ যোনটো ছেট হয় তাকে আমি পাৱাৰ ছেট বুলি কওঁ। ইয়াতে A ক্ৰছ B কাৰ্টেজিয়ান প্ৰডাক্ট হয়, হি ইজ ইটছেল্ফ এ ছেট। তো অবভিয়াছ ৰিজনত কি হ'ব, তাৰ আমি যিমানবোৰ ছাবছেট পাম সেই ছাবছেটবিলাকক লৈ যেতিয়া আমি সেই ছাবছেটবিলাকক লৈ কাৰ্টেজিয়ান প্ৰডাক্টৰ ছাবছেটবিলাকক লৈ যেতিয়া আমি ছেট ফৰ্ম কৰিম সেইটোক কি বুলি ক'ম, আমি কি বুলি ক'ম, পাৱাৰ ছেট অফ A ক্ৰছ B। চ' পাৱাৰ ছেট অফ A যদি এটা ছেট হয়, আমি অলৰেডি ইন ফাৰ্ষ্ট চেপ্টাৰত আমি পঢ়িছোঁ যে ফাৰ্ষ্ট চেপ্টাৰত আমি কি পঢ়িছোঁ যে পাৱাৰ ছেট এটা থাকিলে পাৱাৰ ছেটটোত কিমানটা এলিমেণ্ট থাকিব। যদি ছেটটোত 5টা এলিমেণ্ট থাকে, পাৱাৰ ছেটটোত কেইটা এলিমেণ্ট থাকিব, 2 to the power 5। If cardinality, it means number of element in a set. আকৌ এবাৰ কৈ দিছোঁ, যদি 8 number of element in A is equal to suppose M, so power set P of 8 কেইটা এলিমেণ্ট থাকিব, 2 to the power M. Now A cross B ৰ possible subset কি হয়, number of element in power set of A cross B, which is 2 to the power number of element in A cross B. আৰু A cross B দুটা সেটৰ কাৰ্টেজিয়ান প্ৰডাক্টত কেইটা এলিমেণ্ট থাকে, উই অলৰেডি ডিছকাছ ইন আৱাৰ প্ৰিভিয়াছ লেকচাৰ। কি কৰিছোঁ, যদি A দুটা এলিমেণ্ট থাকে, B তোৰ 3টা এলিমেণ্ট থাকে, তেতিয়া কাৰ্টেজিয়ান প্ৰডাক্টটোত কেইটা এলিমেণ্ট থাকিব, 2 into 3 6। তাৰমানে কি, যদি নাম্বাৰ অফ এলিমেণ্ট ইন A ইকুৱেল টু P হয়, নাম্বাৰ অফ এলিমেণ্ট ইনটু B ইকুৱেল টু Q হয়, পাৱাৰ ছেটত কেইটা এলিমেণ্ট থাকিব, 2 to the power P। তাৰমানে টোটেল number of relation that can be defined from a set A to a set B is number of possible subset of A cross B is equal to what, 2 to the power PQ. P কি হয়, number of element in A, number of element B equal to Q. যদি আমি এই কথাখিনি বুজি পাওঁ যে পাৱাৰ ছেটৰ যিমান এলিমেণ্ট থাকে সিমানটা ৰিলেশ্যন পচিবল হ'ব পাৰে দুটা ছেটৰ মাজত, মিনছ দুটা ছেটৰ কাৰ্টেজিয়ান প্ৰডাক্টত তোৰ পাৱাৰ ছেটটোত যিমানটা এলিমেণ্ট থাকিব সিমানটা ৰিলেশ্যন আমি ছেট দুটাৰ মাজত ফাইণ্ড কৰিব পাৰোঁ। তো এই ফৰ্মুলাটো 2 to the power PQ আমি মনত ৰাখিব নালাগে। আমি যদি পাৱাৰ ছেট বুজি পাইছোঁ, অবভিয়াছ ৰিজনত এইটো বস্তু আমি বুজি পাম। চ' দিছ ইজ চিম্পল। তাৰপিছত কৈছে কি, এক্সাম্পল নম্বৰ 9, দুটা ছেট দিয়া আছে 2,4 3,5, to find the number of relation from A to B. So it's simple, 2 to the power 2 into 2 4 16. তো আমি গম পালোঁ। So this is the end of the second unit, relation. ইয়াতে আমি কি পঢ়িলোঁ এগেইন ভিজুৱেলাইজ কৰি দিওঁ, ফাইনেলাইজ। প্ৰথমতে আমি কি দেখিলোঁ কি ৰিলেশ্যন কেনেকুৱা হ'ব পাৰে, ৰিলেশ্যন হ'বৰ কাৰণে আমাক কি লাগিব, দুটা ছেটৰ মাজত দুটা ছেট লাগিব বা কিছুমান এটলিষ্ট অবজেক্ট লাগিব, চ' ডেট আমি তাহাঁতৰ মাজত কিছুমান কানেকশ্যন দেখাব পাৰোঁ। তো আমি দুটা ছেটৰ মাজত আমি কি কৰিব পাৰোঁ, ৰিলেশ্যন দেখাব পাৰোঁ। তাৰপিছত ৰিলেশ্যনৰ আমি প্ৰপাৰ ডেফিনেশ্যন কি পঢ়িলোঁ, তাৰপিছত আমি কি গম পালোঁ, ইমেজ কি হয় গম পালোঁ। তাৰপিছত ৰিলেশ্যনবিলাক কেনেকৈ ডিফাইন কৰে তাৰ আমি কি কৰিলোঁ, এক্সাম্পল কৰিলোঁ 5টা 6টা। তাৰপিছত আমি ইনফাইনাইট ছেটৰ কাৰণেও কৰিলোঁ, ফাইনাইট ছেটৰ কাৰণেও কৰিলোঁ। তাৰপিছত আমি কি পঢ়িলোঁ, ডমেইন কি হয় পঢ়িলোঁ। ডমেইনৰ পিছত আমি কি পঢ়িলোঁ, ৰেঞ্জৰ পিছত কি পঢ়িলোঁ, কোডমেইন। আৰু কোডমেইন আৰু ৰেঞ্জ ইকুৱেল হয়নে নাই, নহয়। ৰেঞ্জ ইজ এ ছাবছেট অফ কোডমেইন। তাৰপিছত আমি কি পঢ়িলোঁ যে কাৰ্টেছিয়ান প্ৰডাক্ট দুটা ছেটৰ মাজত কিমানটা টোটেল নাম্বাৰ অফ ৰিলেশ্যন থাকিব পাৰে, সেইটো আমি ক'ৰ লগত ৰিলেট কৰিলোঁ, পাৱাৰ ছেটৰ লগত। চ' দিছ ইজ দ্য এণ্ড অফ আৱাৰ ছেকেণ্ড লেকচাৰ এবাউট ৰিলেশ্যন এণ্ড ফাংচন। তো আমি বস্তুখিনি আই থিংক ভিজুৱেলাইজ কৰিব পাৰিছা, আৰু এবাৰ ভালকৈ চাবা, ট্ৰাই কৰিবা নোটছ প্ৰিপেয়াৰ কৰিবৰ কাৰণে মই যোনখিনি বস্তু লিখি দিছোঁ। তাৰপিছত এক্সাৰচাইজ 2.2টো তোমালোকে ট্ৰাই কৰিবা। চ' দিছ ইজ ইট, থেংক ইউ ফৰ ৱাচিং।